নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আসাম স্কিল ইউনিভাৰ্চিটিৰ ফালৰ পৰা কিছুমান পোষ্ট ওলাইছে। ইয়াত আপোনালোকৰ টিচিং আৰু নন টিচিং পোষ্ট ওলাইছে, গতিকে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে। ইয়াত আপোনালোকৰ পোষ্টকেইটা মই কৈ দিওঁ। প্ৰফেচৰ ওলাইছে আপোনালোকৰ এপ্লাইড মেনেজমেণ্ট, চিভিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, ইলেক্ট্ৰিকেল, ফুড টেকন'লজি প্ৰফেচৰ ওলাইছে। গতিকে অপেন অৰ্থাৎ আনৰিজাৰ্ভ কেটেগৰী। আপোনালোকৰ ভেকেঞ্চি এটা আছে, গতিকে আপোনালোকে এজ লিমিট ইয়াত উল্লেখ কৰা নাই। গতিকে ৰিজাৰ্ভেশ্যন ইন ডিটেইলছ ST প্লেনৰ কাৰণে এটা, আনৰিজাৰ্ভৰ কাৰণে 4টা কৈ দিছে। মানে টোটেল কেইটা পোষ্ট আপোনালোকৰ 5টা পোষ্টৰে 4টা আনৰিজাৰ্ভ, এটা ST প্লেনৰ থাকিব। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে। তাৰপৰা আহিলে আপোনালোকৰ চিনিয়ৰ ইনষ্ট্ৰাক্টৰ, ইয়াত মেথমেটিক্স, ষ্টেটিক্স, ছফ্ট স্কিল এণ্ড কমিউনিকেশ্যন। আপোনালোকৰ মেথমেটিক্স ইন ষ্টেটিক্সত লাগিব আৰু ইংলিছ হ'ব লাগিব। বেকগ্ৰাউণ্ড আপোনালোকৰ কণ্টেক্সুৱেল SC কাৰণে এটা, আনৰিজাৰ্ভৰ কাৰণে এটা। তাৰপিছত আহিলে আপোনালোকৰ একাডেমিক লেভেল, এইখিনি আপোনালোকৰ উল্লেখ কৰিছে কি লাগিব। এজ পাৰ UGC কোৱালিফিকেশ্যন লাগিব। তাৰপৰা আহি গ'ল আপোনালোকৰ চিনিয়ৰ ইনষ্ট্ৰাক্টৰ কণ্টেক্সুৱেলৰ কাৰণে পোষ্ট। এইটো আপোনালোকৰ ছাবজেক্ট মেথমেটিক্স এণ্ড ষ্টেটিক্স। এইখিনি আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব, 50% মাৰ্কছ থাকিব লাগিব। তাৰপৰা এইখিনি আপোনালোকে পঢ়ি ল'ব। এইখিনি আপোনালোকক দি দিছোঁ, এইখিনি পঢ়ি নাথাকোঁ আপোনালোকক। তাৰপৰা কমিউনিকেশ্যন স্কিল এণ্ড ছফ্ট স্কিলৰ কাৰণে লাগিব মাষ্টাৰ ডিগ্ৰী, 50% ইকুইভেলেণ্ট ইংলিছত লাগিব বা ELT। তাৰপিছত আহিলে আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'লেও হ'ব ইংলিছত। তাৰপিছত কৈছে মাছ কমিউনিকেশ্যন ডিগ্ৰী উইথ এটলিষ্ট 50% মাৰ্কছ ইটছ ইকুইভেলেণ্ট ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউশ্যন ইউনিভাৰ্চিটি, মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইন টিচিং ইংলিছ, ছফ্ট স্কিলছ এণ্ড ষ্টুডেণ্ট কাউন্সিলিং। এইটো আপোনালোকে উল্লেখ কৰিছে, গতিকে এপ্লাই কৰিব পাৰে। তাৰপিছত আহিলে আপোনালোকৰ জেনেৰেল ইনষ্ট্ৰাকশ্যন কেনেকৈ এপ্লাই কৰিব কৈছে। হাউ টু এপ্লাই কাৰণে পে'মেণ্ট ল'ব। আনৰিজাৰ্ভৰ কাৰণে 1500 টকা, OBC কাৰণে 1500 টকা, SC ST হিলছৰ কাৰণে নীল, এক্স ছাৰ্ভিচৰ কাৰণে 750 টকা, PWD কাৰণে নীল। এইখিনিৰ কাৰণে আনৰিজাৰ্ভৰ কাৰণে 500 টকা, পষ্ট চিনিয়ৰ ইনষ্ট্ৰাক্টৰৰ কাৰণে 500 টকা, OBC কাৰণে 500 টকা, SC ST হিলছৰ কাৰণে নীল, PWD কাৰণে নীল, এক্স ছাৰ্ভিচৰ কাৰণে 250 ৰুপিজ। মোড অফ পে'মেণ্ট, এইটোত আপোনালোকে যিটো একাউণ্ট নম্বৰ দিছে তাত পে'মেণ্টটো দিব লাগিব। অনলাইন যোগে আপোনালোকে ফৰ্মখন হয়তো এপ্লাই কৰিব লাগিব চাগে, মোৰ মতে এটা উল্লেখ কৰা নাই হয়তো। ইয়াত কৈছে দি এনভেলপ কণ্টেইনিং হাৰ্ড কপি এপ্লিকেশ্যন শুড বি ছুপাৰস্ক্ৰাইব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট, নেম অফ দ্য পোষ্ট। অৰ্থাৎ আপোনালোকে এখন ফৰ্ম পোৱাব লাগিব। ফৰ্মখন আপোনালোকক ইয়াতে আপোনালোকে আসাম স্কিল ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটত গ'লে এইখিনি পাই যাব, ফৰ্মখন পাই যাব। গতিকে আপোনালোকে ফৰ্মখন ডাউনলোড কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি ডকুমেণ্ট কি লাগিছে তাতে আপোনালোকে গমেই পাব। ডকুমেণ্টখিনি গম পায়, এইখিনি কি লাগে, গোটেই ডকুমেণ্টে দি পঠাব যি আছে। তাৰপিছত আপোনালোকে নন টিচিঙত লাগিছিলে একাউণ্টেণ্টৰ কাৰণে আপোনালোকৰ এইখিনি আপোনাৰ পাৰ্মানেণ্ট হয়। 22,000 পৰা 87,000 GPA ৰেগুলাৰ একাউণ্টৰ কাৰণে এটা পষ্ট। এছিষ্টেণ্ট ডাইৰেক্টৰ কমিউনিটি আউটৰিচ এণ্ড PR কাৰণে কণ্টেক্সুৱেল, এইটো এছিষ্টেণ্ট প্ৰগ্ৰেমাৰ কাৰণে এইটো কণ্টেক্সুৱেল এটা পষ্ট আছে। তাৰপিছত আহিলে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাই, এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। একাউণ্টৰ কাৰণে বেচেলৰ ডিগ্ৰী ইন কমাৰ্চ ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউশ্যন, 5 years of post qualification experience, CA ইণ্টাৰমিডিয়েট পাছ কৰাসকলক প্ৰিফেৰেবল দিয়া হ'ব, অৰ্থাৎ প্ৰিফাৰেঞ্চ দিয়া হ'ব তেওঁলোকক। তাৰপৰা আহিলে আপোনালোকৰ এছিষ্টেণ্ট ডাইৰেক্টৰ কমিউনিটি আউটৰিচ PR কাৰণে এইখিনি আপোনালোকে চাই ল'ব। মই আপোনালোকক পঢ়ি শুনাই নাথাকোঁ, গতিকে আপোনালোকে এইখিনি পঢ়ি ল'ব ভিডিঅ'টো পজ কৰি। এছিষ্টেণ্ট প্ৰগ্ৰেমৰ কাৰণে এইখিনি উল্লেখ কৰিছে, গতিকে আপোনালোকে ভিডিঅ'টো পজ কৰি কি লাগে এইখিনি আপোনালোকে ভালদৰে পঢ়ি ল'ব। হাউ টু এপ্লাই কৰিছে এইখিনি একেই, ছেইম প্ৰচেছ। পে'মেণ্টখিনি আপোনালোকৰ চবৰে পে'মেণ্টখিনি একেই, আপোনালোকে চাই ল'ব। ফৰ দ্য পষ্ট এপ্লিকেশ্যন ফিজ, এইটো কৈছোঁ যে যিখন ফৰ্ম আছে ফৰ্মখন আপোনালোকে asu.ac.in গৈ আপোনালোকে ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব। আসাম স্কিল ইউনিভাৰ্চিটি ৱেবছাইটত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ফৰ্মখন। চিৰিয়েল নম্বৰ 2 কাৰণে এইখিনি পে'মেণ্ট একেই, ইয়াত আপোনালোকে পে'মেণ্ট এনেকৈ দিব লাগিব আপোনালোকে। গতিকে আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে, গতিকে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি দিব পাৰে।